নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি হাই সেকেন্ডাৰী অসমীয়াৰ এমআইলৰ পৰীক্ষাত এটা ভাল মাৰ্কছ আনিম বুলি ভাবিছা তেতিয়াহলে তোমালোকে এই ভিডিওটো একেবাৰে স্কিপ নকৰিবা আৰু প্ৰশ্নকেইটা একেবাৰে স্কিপ নকৰিবা তোমালোকৰ এই প্ৰশ্নকেইটা চাবা হাই সেকেন্ডাৰী পৰীক্ষাত আসামিছৰ যি পৰীক্ষা হ'বলৈ গৈ আছে এমআইলৰ তাত তোমালোকে ইয়াৰ পৰা বহুকেইটা কোৱেশ্চন দেখিবলৈ পাবা কাৰণ যোৱা কেইবা বছৰৰ প্ৰশ্ন এনালাইসিস কৰি মই এই প্ৰশ্নকেইটা তোমালোকৰ বাবে আনিছো ইয়াৰ পৰা তোমালোকে নিশ্চয় পৰীক্ষাত কমন দেখিবলৈ পাবা গতিকে প্ৰশ্নকেইটা কি আছে চাই লও আহা আৰু ভিডিওটো যদি প্ৰথমবাৰৰ বাবে চাই আছে আমাৰ চেনেলত তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ লগত ভিডিওটো শেয়াৰ কৰি দিবা আহা এতিয়া ভিডিওটো আৰম্ভ কৰো আৰু যদি তোমালোকক পিডিএফ লাগে ইয়াৰ তেতিয়াহলে কমেন্ট কৰিবা মই পিডিএফটো দিয়াৰ ব্যৱস্থা তোমালোকক কৰি দিম আৰু ডেসক্ৰিপচনতে তাৰ লিংক পাই যাবা প্ৰথম প্ৰশ্নটো কি আছে চোৱা প্ৰথম প্ৰশ্ন আমি শৰ্ট কোৱেশ্চনৰ পৰা আৰম্ভ কৰিছো আৰু লং কোৱেশ্চনো আছে ইয়াত তোমালোকৰ সকলোখিনি মিক্স কৰি আছে প্ৰথম কোৱেশ্চন আছে লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো সৰু কিন্তু এটো ইম্পৰ্টেন্ট আছে 2025 ৰ বাবে এটো তোমালোকে পঢ়ি যাবা 1924 চনৰ গুৱাহাটীত অনুষ্ঠিত হৈছিল তাৰ পিছত শেক্সপিয়াৰৰ কমেডি অফ এৰৰ্ছ শীৰ্ষক নাটকখন কি নামেৰে কোনে অসমীয়াত অনুবাদ কৰিছিল এইটো এটা প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেন্ট আছে এই প্ৰশ্নটোৰ উত্তৰ হ'ব ভ্ৰমৰংগ নামেৰে ৰমাকান্ত বৰকাকতি ঘনশ্যাম বৰুৱা গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই অসমীয়ালৈ অনুবাদ কৰিছিল মই আনসাৰখিনি তোমালোকক কৈ নাযাও তোমালোকে আনসাৰখিনি চাই যাবা খালি কোৱেশ্চনখিনি কৈ যাম কাৰণ তোমালোকে হয়তো আনসাৰ মুখস্থ কৰিছাই বহুতে বা পঢ়িছা তোমালোকৰ লগত আনসাৰখিনি আছেও গতিকে মই কোৱেশ্চন কিটা তোমালোকক দি যাম লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগা তিনিটা কাৰণ উল্লেখ কৰা এই কোৱেশ্চনটো চাবা তাৰ পিছত জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক বুজা যায় জোনাকী যুগৰ ত্ৰিমূৰ্তি তোমালোকৰ 3 মাৰ্কৰ কাৰণে এই প্ৰশ্নটো আহি যাব পাৰে তাৰপিছত পানী মে মিন পিয়াসী মুখ চনত চনত লাগে হাসি এই পদভাগীৰ কাৰ ৰচনা বেজবৰুৱাই কি প্ৰসংগত ইয়াৰ অৱতাৰণা কৰিছে এই প্ৰশ্নটো তোমালোকে চাবা এটো স্কিপ নকৰিবা তাৰ পিছত ডিব্ৰুগড়ত গুটছাৰে কথাই মোক বৰ সন্তোষ দিছিল ডিব্ৰুগড় কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা এই প্ৰশ্নটোৰ আনসাৰ মই তোমালোকক দিয়া নাই এই প্ৰশ্নটোৰ আনসাৰ তোমালোকে নিজৰ পৰা চাই লবা এটো ইম্পৰ্টেন্ট আছে এই কোৱেশ্চনটোৰ আনসাৰটো অলপ দীঘল হয় কাৰণে আনসাৰটো মই দিয়া নাই তোমালোকে পঢ়ি যাবা কিন্তু এই কোৱেশ্চনটো এবাৰ আহিব তাৰ পিছত কবি যতীন্দ্ৰনাথ দুৱৰা প্ৰভাৱিত হোৱা দুগৰাকী বিদেশী কবিৰ নাম লিখা কাৰ প্ৰভাৱত মানে পৰি তেখেতে কবিতা ৰচনা কৰিছিল কথা কবিতা উমৰ খায়াম আৰু আইভান তুৰ্গেনিভ তেখেতলোক কোৰ আছিল হেতু খুদিব পাৰে যে উমৰ খায়াম কোৰ কবি আছিল কোন দেশৰ কবি আছিল তেও ফাৰ্সী সুফি কবি আছিল তাৰপিছত আইভান তুৰ্গেনিভ ৰুছ সাহিত্যিক আছিল এনেকেও প্ৰশ্ন হ'ব পাৰে তাৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট কি আছে কথা কবিতা বুলিলে কি বুজা কথা কবিতাৰ পাঁচটা বৈশিষ্ট্য লিখা এই দুটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ বাবে এইবাৰ 2025 ৰ বাবে গতিকে প্ৰশ্নটো চাই যাবা একেবাৰে সৰু সৰু পাঁচটা পইণ্টত দিয়া আছে তোমালোকে প্ৰশ্নটো চাই যাবা এটো স্কিপ নকৰিবা হয়তো দুটা তিনটা বৈশিষ্ট্য লিখিব আহিব পাৰে বা 4-5 মাৰ্কৰ বাবেও এই প্ৰশ্নটো আহিব পাৰে তাৰ পিছতে আনন্দৰাম বৰুৱা কিহে মহৎ আৰু অমৰ কৰি তুলিছে এটো ইম্পৰ্টেন্ট আছে কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব এইটো চাই যাবা আৰু যদি আনসাৰ নাই স্ক্ৰিনশ্বট কৰি লবা তাৰ পিছতে নেক্সট ইম্পৰ্টেন্ট আছে কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰৰ উল্লেখ কৰি আনন্দৰাম বৰুৱাই কেনেদৰে স্বদেশ প্ৰেমৰ পৰিচয় দিছিল এটো ইম্পৰ্টেন্ট আছে এটো 4 মাৰ্কৰ বাবে তোমালোকৰ আহিব যদি আহে 4 মাৰ্কৰ বা 3 মাৰ্কৰ বাবে আহিব পাৰে কিন্তু বেছি চান্স এটো 4 মাৰ্কৰ প্ৰশ্নত আহি যাব তাৰ পিছতে ইম্পৰ্টেন্ট আছে আনন্দৰাম বৰুৱাৰ মূল মন্ত্ৰ কি আছিল মূল মন্ত্ৰ আছিল কৰ্ম চমুকৈ আলোচনা কৰা এই কথাভাগি মানে চমুকৈ লিখিব লাগে কিয় আনন্দৰাম বৰুৱাৰ মূল মন্ত্ৰ আছিল কৰ্ম বুলি কোৱা হৈছে তোমালোকে নিশ্চয় পঢ়িছা এইবোৰ প্ৰশ্ন কোন চনত সূৰ্যকুমাৰ ভূঞাই অসম সাহিত্য সভাৰ সভাপতি হৈছিল এইটো ইম্পৰ্টেন্ট প্ৰশ্ন আছে তোমালোকে যিবোৰ কবি সাহিত্যিক আছে এই কবি সাহিত্যিকসকলৰ লেখকসকলৰ কোন চনত কিমান চনত ক'ত কোনখন অধিৱেশনত তেওঁলোকে অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল এইবোৰ প্ৰশ্ন চাই যাবা তাৰ পিছত হস্তি বিজ্ঞানৰ পুথিত কোন কেইজন লোকৰ আলোকচিত্ৰ অংকিত হৈছে ইয়াত কোন আছে হুকুমাৰ বৰকাত চিত্ৰকৰ দুগৰাকী দিলবৰ দুসাই এই দুগৰাকী চিত্ৰকৰ নাম তোমালোকে পঢ়ি যাবা দিলবৰ আৰু দুসাই এই দুগৰাকীৰ নাম আহে কেতিয়াবা তাৰ পিছত কাৰ আদেশত মানে তেখেতে হস্তি বিজ্ঞানৰ পুথি ৰচনা কৰিছিল শিৱসিংহ আৰু বৰকৰি অম্বিকা দেৱী তেওঁলোকৰ নাম তোমালোকে চাই যাবা সংস্কৃত ভাষাত লিখা তিনিখন হস্তি পুথিৰ নাম লিখা হস্তি পুথি কিখন কি আছিল সংস্কৃত ভাষাত হস্তি আয়ুৰ্বেদ তাৰ পিছতে মাতংগলীলা তাঞ্জুৰত থকা অসম্পূৰ্ণ সংস্কৃত পুথি আৰু গজেন্দ্ৰ চিন্তামণি এইকেইটা তোমালোকে চাবা 3 মাৰ্কৰ বাবে আহিব পাৰে মোস্ট ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন চোৱা ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা এইটো আচলতে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হস্তি বিজ্ঞানৰ পুথি পাঠটোৰ পৰা এইটো ইম্পৰ্টেন্ট আছে এই কোৱেশ্চন তোমালোকে চাই যাবা তাৰ পিছত হস্তি বিজ্ঞানৰ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া হস্তি বিজ্ঞানৰ পুথিৰ বিষয়বস্তু মানে পুথিখন কেনেকুৱা হস্তি বিজ্ঞানৰ পুথিখন
কিয় ৰচনা কৰা হৈছে তাত কি বিষয় আছে এইখিনি বিষয় আহিব ইয়াত মই কুৱেশ্যনটো আনসাৰটো দি দিছোঁ অকমান দীঘলে আছে তোমালোকে পাৰা যদি ছুটিকৈ অকমান চাই যাবা আৰু ইমানখিনিটো লিখিব লাগিব 5 মাৰ্কৰ কাৰণে গতিকে এইখিনি তোমালোকে স্কিপ নকৰিবা এই প্ৰশ্নটোৰ উত্তৰ চাই যাবা আৰু গদ্য শৈলীৰ বিষয় চমুকৈ আলোচনা কৰা হস্তিবিদ্যায়নৰ পুথিৰ গদ্য শৈলীৰ বিষয় আহিব পাৰে মানে ইয়াৰ ৰচনাৰ শৈলী কেনে ধৰণে ৰচনা কৰা হৈছে ইয়াৰ মানে যেটো গদ্য লিখিছে আমি পাঠটো পঢ়িবলৈ পাইছো তাৰ শৈলী কেনেকুৱা সেইখিনি বিষয় তোমালোকৰ প্ৰশ্ন হ'ব পাৰে 4-5 মাৰ্কৰ বাবে প্ৰশ্ন আহিব পাৰে গতিকে এইখিনি লিখিবই লাগিব তোমালোকে এটো পঢ়ি যাবা প্ৰকৃততে ত্যাগ বা বৈৰাগ্য কি প্ৰকৃততে ত্যাগ বা বৈৰাগ্য কি এটো আনসাৰ চাবা তোমালোকে তৈত্তিৰীয় উপনিষদৰ মতে কোন ব্যক্তিৰ বাবে কৰ্ষণীয় গুণ দুটা কি কোন ব্যক্তিৰ বাবে কৰ্ষণীয় গুণ দুটা হ'ল সত্য আৰু ধৰ্ম এটো 2 মাৰ্কৰ বাবে তোমালোকৰ আহিব পাৰে তাৰ পিছতে ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান সম্পৰ্কে চমুকৈ লিখা 1 মাৰ্কৰ বাবে যদি আহে তেতিয়া হলে লিখিব লাগিব ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ মানে বৈৰাগ্যৰ স্থান কেনেকুৱা বুলি আহিব পাৰে তেতিয়া অতি উচ্চ বুলি লিখিব লাগিব আৰু যদি চমুকৈ লিখা বুলি 3 মাৰ্ক 4-5 মাৰ্কৰ কাৰণে আহে তেতিয়া এইখিনি তোমালোকে আনসাৰত লিখিব লাগিব তেতিয়া মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ এইবাৰ 2025 ৰ বাবে আছে 4 আশ্ৰম বুলিলে কি বুজা এই 4 আশ্ৰমত কি লিখা আছে তোমালোকৰ 2 মাৰ্কৰ বাবে আহিব পাৰে যে 4 আশ্ৰম কোন কেইটা কোৱা হয় তেতিয়া তোমালোকে ব্ৰহ্মচাৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ আৰু সন্ন্যাস এই 4টা লিখিব লাগিব মানে দুটাত 1 মাৰ্ক কেতিয়া থাকে আৰু যদি কয় এই 4 আশ্ৰমৰ বিষয় লিখা মানে প্ৰত্যেকটোৰ ভাগৰ বিষয় তোমালোকে এখাৰী বাক্য লিখিব লাগিব আৰু এই কিটা কোৱেশ্চন চাবা নেক্সট আৰু কেইটামান তোমালোকৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিম 2025 চনৰ তোমালোকৰ যি পৰীক্ষা আছে আসামিজ এমআইলৰ তাৰ বাবে আৰু এই কিটা কোৱেশ্চন তোমালোকে চাবা ইয়াৰ পৰা তোমালোকে নিশ্চয় পৰীক্ষাত কমন দেখিবলৈ পাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো লাইক কৰিবা ধন্যবাদ